নমস্কাৰ মই পুনৰ আপোনালোকৰ মাজলৈ আহিছো আজি মই ক'বলৈ ওলাইছো যে আমাৰ যিসকল মহিলাৰ পিচিঅডি আৰু পিচিঅএছ হয় কেনেকুৱা ধৰণৰ সিম্পটমছ বোৰ দেখা দিয়ে আৰু প্ৰেগনেন্সি ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সমস্যা সন্মুখীন হ'ব পাৰে কেতিয়াবা আমাৰ এতিয়া দেখা গৈছে বহুত ধৰণৰ আমি ফাষ্ট ফুড এটা ডাঙৰ সমস্যা আমাৰ বাহিৰত বস্তু খায় চাওমিন মোমো এইবোৰ যিবোৰ ময়দা এই ময়দাই আমাৰ দেহৰ কাৰণে যথেষ্ট হানিকাৰক হয় আমাৰ দেখা গৈছে যে আমাৰ বিএমআই আমাৰ কিমান ওয়েট থাকিব লাগে এজন মানুহৰ তেওঁৰ হাইটটো কিমান হাইট অনুযায়ী আমাৰ ওয়েটটো আমি মেজাৰমেন্ট কৰো আৰু সেইমতে আমি আমাৰ শৰীৰত আমাৰ একচুয়ালি ফেটছটো যিমান পৰিমাণে আমি পাৰো কমাব লাগে এটা হৈছে হেলদি ফেটছ এটা হৈছে আনহেলদি ফেটছটো বিশেষকৈ আমাৰ বহুত পৰিমাণে অসুবিধাৰ সৃষ্টি কৰে আৰু বিশেষকৈ লেডিজ সকলে আমাৰ পেটত লোৱাৰ আমাৰ এপছত আমাৰ বেলি ফেটটো বেছিকৈ বাঢ়ি আহে আৰু এই ক্ষেত্ৰত কি হয় লাহে লাহে আমাৰ পিৰিয়ডছ দিলে হয় আমি প্ৰথমতে সেইবোৰ আমি ইগনোৰ কৰি গৈ থাকো কিন্তু সকলোকে গম পোৱা গৈছে যে হেতু আমাৰ পিচিঅডি বা পিচিঅএছত সন্মুখীন হয় আৰু কেতিয়াবা দেখা যায় যে এটো জেনেটিক হিচাপেও দেখা যায় যদি বংশত কাৰোবাৰ ডায়াবেটিস আছে মাকৰ ডায়াবেটিস আছে তেতিয়া হয়তো ছোৱালীজনীৰ গালৈ আহিব পাৰে এইবোৰ আমি কিছুমান দেখিবলৈ সিম্পটমছ দেখিবলৈ পাওঁ আৰু এই ক্ষেত্ৰত আমি তাক কেনেদৰে ৰোধ কৰি পেলাই আমি এটা হেলদি প্ৰেগনেন্সি কৰিবা আমি কেনেদৰে গৰ্ভ সংস্কাৰ কৰিব লাগে এটা হেলদি বেবি জন্ম দিবৰ কাৰণে কেনেকুৱা ধৰণৰ আমাৰ গৰ্ভৰ ভিতৰতে আমি মেন্টেল ডেভেলপমেন্টটো কৰিব পাৰো এই বিষয়ে আপোনালোকৰ ওচৰত মই নিশ্চয়কৈ কম